ডাম্পাৰ চালকক প্ৰহাৰ কৰাক লৈ হাউলিত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ। প্ৰথমেই মন কৰক এই দৃশ্যলৈ, খেদাখেদি আৰু তাৰ পাছত প্ৰচণ্ড মাৰপিট। দুজনকৈ ডাম্পাৰ চালকক গুৰুলাগুৰকৈ প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হ'ল এই উত্তপ্ত পৰিস্থিতিৰ। BPN টাটা মটৰ্ছৰ কৰ্মচাৰীৰ বিৰুদ্ধে ডাম্পাৰ চালকক মাৰপিট কৰাৰ ভয়ংকৰ অভিযোগ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত BPN টাটা মটৰ্ছত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। টাটা মটৰ্ছৰ কেইজনমান কৰ্মচাৰীৰ বিৰুদ্ধে ডাম্পাৰ চালকক মাৰপিট কৰাৰ অভিযোগ। এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ডাম্পাৰ চালক শ্বাহ আলমক মাৰপিট কৰাৰ লগতে গুলিয়াই মৰাৰ ভাবুকি দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। উঠাৰ পিছত চাবিটো সোমাম, সেইকাৰণে তাৰ আহি এই অফিচৰ পৰা আহি মোক পুৰা মাৰধৰ কৰলাক। পুৰা ৰাজীৱে আৰু তাৰ ষ্টাফ আছে যিমান, তাৰমানে মোক মাৰিছে, ঘূৰাইছে বহুত, তাৰমানে বেয়াকে মাৰিছে আৰু কি। মাৰাৰ পিছত আমি মালিকক ফোন কৰিলো যে আমাক এনেকে মাৰলাক। মালিকে আৰু মানুহ আহিলাক, অহাৰ পিছত বাহিৰত ৰৈলাক। ৰোৱাৰ পিছত আৰু মালিকে আৰু আমাৰ যে আৰু কৈছে জিএমএ তাৰমানে মোক কৈছে যে গুলিয়াই দিম। ঘটনাস্থলীত উপস্থিত হোৱা আন এজন ডাম্পাৰ চালককো প্ৰহাৰ কৰিলে টাটা মটৰ্ছৰ কৰ্মচাৰীয়ে। ঘটনা সন্দৰ্ভত শ্বৰুমটোৰ কৰ্মচাৰী জয়ন্ত বৰুৱাসহ 10 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে হাউলি আৰক্ষী থানাত। ড্ৰাইভাৰক মাৰিছিল লগতে পিছদিনা আমি গেলো, মালিকে ফোন কৰিছিল আমাক, মোক ৰাস্তাৰ পৰা লৈ গৈছে আহো। যাই মোক সুধিছো, মই সুধিছিলো যে ড্ৰাইভাৰক কিয় মাৰিছিল। এইখিনি সোধাৰ লগে লগে মোক ৰাস্তাৰ পৰা লৈ গৈছে, ৰাস্তাৰ পৰা ঘূৰি লাইট মাৰি মাৰিছে। এতিয়া মই এইটো যিটো তদন্ত সেইটো মই বিচাৰো। ইপিনে এই ঘটনাৰ পাছতেই হাউলি থানাত উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত কৰি অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে হাউলিৰ চালক সন্থাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ডাম্পাৰ চালকক প্ৰহাৰ কৰাক লৈ হাউলিত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ। প্ৰথমেই মন কৰক এই দৃশ্যলৈ, খেদাখেদি আৰু তাৰ পাছত প্ৰচণ্ড মাৰপিট। দুজনকৈ ডাম্পাৰ চালকক গুৰুলাগুৰকৈ প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হ'ল এই উত্তপ্ত পৰিস্থিতিৰ। BPN টাটা মটৰ্ছৰ কৰ্মচাৰীৰ বিৰুদ্ধে ডাম্পাৰ চালকক মাৰপিট কৰাৰ ভয়ংকৰ অভিযোগ। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত BPN টাটা মটৰ্ছত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। টাটা মটৰ্ছৰ কেইজনমান কৰ্মচাৰীৰ বিৰুদ্ধে ডাম্পাৰ চালকক মাৰপিট কৰাৰ অভিযোগ। এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ডাম্পাৰ চালক শ্বাহ আলমক মাৰপিট কৰাৰ লগতে গুলিয়াই মৰাৰ ভাবুকি দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। উঠাৰ পিছত চাবিটো সোমাম, সেইকাৰণে তাৰ আহি এই অফিচৰ পৰা আহি মোক পুৰা মাৰধৰ কৰলাক। পুৰা ৰাজীৱে আৰু তাৰ ষ্টাফ আছে যিমান, তাৰমানে মোক মাৰিছে, ঘূৰাইছে বহুত, তাৰমানে বেয়াকে মাৰিছে আৰু কি। মাৰাৰ পিছত আমি মালিকক ফোন কৰিলো যে আমাক এনেকে মাৰলাক। মালিকে আৰু মানুহ আহিলাক, অহাৰ পিছত বাহিৰত ৰৈলাক। ৰোৱাৰ পিছত আৰু মালিকে আৰু আমাৰ যে আৰু কৈছে জিএমএ তাৰমানে মোক কৈছে যে গুলিয়াই দিম। ঘটনাস্থলীত উপস্থিত হোৱা আন এজন ডাম্পাৰ চালককো প্ৰহাৰ কৰিলে টাটা মটৰ্ছৰ কৰ্মচাৰীয়ে। ঘটনা সন্দৰ্ভত শ্বৰুমটোৰ কৰ্মচাৰী জয়ন্ত বৰুৱাসহ 10 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে হাউলি আৰক্ষী থানাত। ড্ৰাইভাৰক মাৰিছিল লগতে পিছদিনা আমি গেলো, মালিকে ফোন কৰিছিল আমাক, মোক ৰাস্তাৰ পৰা লৈ গৈছে আহো। যাই মোক সুধিছো, মই সুধিছিলো যে ড্ৰাইভাৰক কিয় মাৰিছিল। এইখিনি সোধাৰ লগে লগে মোক ৰাস্তাৰ পৰা লৈ গৈছে, ৰাস্তাৰ পৰা ঘূৰি লাইট মাৰি মাৰিছে। এতিয়া মই এইটো যিটো তদন্ত সেইটো মই বিচাৰো। ইপিনে এই ঘটনাৰ পাছতেই হাউলি থানাত উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত কৰি অভিযুক্তক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে হাউলিৰ চালক সন্থাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।